প্ৰথমে দেশ তাৰ পিছত ঘৰ 20 দিনৰ বাবে ছুটি লৈ আহিছিল ঘৰলৈ কিন্তু হঠাৎ আহিল এটা ফোন দেশৰ বাবে যাবলৈ সাজু হল বজালিৰ এগৰাকী জোৱান প্ৰথমে আমাৰ দেশ তাৰ পাছতে আমাৰ ঘৰ বজালিৰ কটকবাৰীৰ দেশ সেৱাৰ বাবে উৎসৰ্গিত এটা পৰিয়াল পিতৃ খুৰাকৰ পিছতে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু অসমৰ এগৰাকী জোৱান প্ৰবাল পাটগিৰি এগৰাকী CRPFৰ কোব্ৰা কামাণ্ড 20 দিনৰ বাবে ছুটি লৈ আহিছিল ঘৰলৈ কিন্তু ছুটি শেষ নহওঁতে হঠাৎ আহিল এটা ফোন ইউনিটত কৰিছিল ৰিকল যুদ্ধক্ষেত্ৰলৈ যাবলৈ দিছিল আদেশ দেশৰ বাবে এতিয়া যুদ্ধক্ষেত্ৰলৈ যাবলৈ সাজু জোৱানগৰাকী খবৰটি শুনাৰ লগে লগে কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক কিন্তু হেৰুৱা নাই আশ্বাস মনত আছে দৃঢ় বিশ্বাস দেশমাতৃৰ বাবে কৰিব পাৰিব সকলো প্ৰবাল পাটগিৰিৰ পিতৃও এসময়ৰ আৰ্মি জোৱান হিচাপে কৰ্মৰত থাকি দেশৰ বাবে নিষ্ঠাৰে পালন কৰি গৈছিল কৰ্তব্য দেশৰ বাবে যাব লাগিলে এতিয়াও যাম বুলি সাহসেৰে কৈ উঠিল পিতৃয়ে দেশ সেৱাৰ বাবে এতিয়া নিজক সঁপি দিবলৈ সাজু এই পৰিয়ালটোৱে দেশ বুলিলে নালাগে আদেশ মাতৃৰ আশীক লৈ যুদ্ধক্ষেত্ৰলৈ ৰাওনা বজালিৰ CRPF জোৱান প্ৰবাল পাটগিৰি দেশৰ হকে কৰ্তব্য পালন কৰি যাবলৈ ভগৱানে দিয়ক শক্তি সমূহ দেশবাসীৰ আছে আশীৰ্বাদ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰবাল পাটগিৰি মই CRPFৰ কোব্ৰা কামাণ্ডো বেটেলিয়নত আছোঁ আমাক কালি ফোন কৰিছিল ৰাতিপুৱা যাবলৈ ইউনিটত ৰিকল কৰিছে মই এতিয়া যাম প্ৰথমে আমাৰ দেশ তাৰ পাছতে আমাৰ ঘৰ আমাক ৰিকল কৰিছে মানে জলদি ইউনিটত ৰিপৰ্ট কৰক এটোৱে কৈছে কিমান দিনৰ ছুটি ৰাখিছে মই আছিলো 20 দিন ছুটি এটা 10 দিন হে গ'ল 10 দিন আৰু বাকি আছিল দেশৰ কাৰণেতো যাবই লাগিব দেশৰ কাৰণে আছো সব গতেও যাব দেশৰ কাৰণে প্ৰথমে আমাৰ দেশ তাৰ পাছতে আমাৰ ঘৰ পৰিবাৰ মোৰ দেউতাও আৰ্মিত আছিল আমাৰ জেঠাও আৰ্মিত আছিল মই আৰ্মিত আছিলো 2006 ৰ পৰা 82 মই ভৰ্তি হৈছিলো আৰু 2006 ৰিটায়াৰ হৈছো আগতে যেনহেন মহল আছিল তাতকৈ এতিয়া মহল সিহঁতৰ বেছি হৈছে গতিকে আমি দেশৰ কাৰণে ভৰ্তি হৈছো আৰু দেশৰ কাৰণে যুঁজিম দেশ সবচে পহিলা আমাৰ দেশখন ৰক্ষা কৰা তাৰ পিছতে আমাৰ ঘৰখন ৰক্ষা হ'ব গতিকে তেওঁ যেতি মাতিছে তেওঁ যাবই লাগিব যদি আমাক মাতে তেনেহলে আমিও যাওঁ ব্যুৰো ৰিপৰ্ট টাইম 8